গুৱাহাটী টাউন ক্লাবত সম্বৰ্ধনা অনুষ্ঠান BCCIৰ নৱনিৰ্বাচিত সচিব দেৱজিৎ শইকীয়াক উষ্ম সম্ভাষণ কেক কাটি পুৰণি দিনৰ স্মৃতি ৰোমন্থন দেওবাৰে সন্ধিয়া গুৱাহাটী টাউন ক্লাবত বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে BCCIৰ নৱনিৰ্বাচিত সচিব দেৱজিৎ শইকীয়াক গুৱাহাটী টাউন ক্লাবৰ সম্পাদক হিচাপে দায়িত্বভাৰ চলাই যোৱা দেৱজিৎ শইকীয়াই BCCI এই পদত অধিষ্ঠিত হোৱাৰ পাছতে আনন্দিত হৈ পৰিছে GTCৰ সতীৰ্থসকল সেয়ে দেৱজিৎ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে গুৱাহাটী টাউন ক্লাবৰ লগতে শুভাকাংক্ষীসকলে গামোচা চেলেং জাপি ফুলৰ থোপাৰে উপচাই পেলালে গুৱাহাটী টাউন ক্লাবৰ পৰা ক্ৰিয়া প্ৰশাসক হিচাপে যাত্ৰা আৰম্ভ কৰা দেৱজিৎ শইকীয়াক আজি আমাৰ গুৱাহাটী টাউন ক্লাবৰ ফালৰ পৰা আমাৰ ক্লাবৰ জেনেৰেল সেক্ৰেটাৰী দেৱজিৎ শইকীয়া এটা সম্বৰ্ধনা অনুষ্ঠান এটা আমি আয়োজন কৰিছিলোঁ তেখেত BCCI আৰু BCCI সেক্ৰেটাৰী হোৱাৰ পক্ষে আৰু তাৰ পাছতো ডাইৰেক্টৰ ICC হিচাপে তেখেতক এপইণ্টমেণ্ট দিয়াৰ কাৰণে আমাৰ টাউন ক্লাবৰ ফালৰ পৰা গোটেই মেম্বাৰখিনি মিলি we have given him a felicitation আৰু ইয়াত অকল টাউন ক্লাব বুলিয়ে নহয় বিভিন্ন বেলেগ বেলেগ সমাজৰ বেলেগ বেলেগ মানুহ আহি তেওঁলোকে আহি আমাক ইয়াত জইন কৰিলেহি এই ক্ষেত্ৰত টাউন ক্লাবে সদায় আগৰে পৰা এই আমাৰ খেল ধেমালিৰ ক্ষেত্ৰত যিটো বা খেল ধেমালি অনুষ্ঠানৰ ক্ষেত্ৰত যিখিনি আমাৰ মানে স্পৰ্টিং অনুষ্ঠানখিনি আমি যিটো আয়োজিত কৰিব লাগে সেই ক্ষেত্ৰত আগৰণুৱা হৈ আছে আৰু আগলৈও টাউন ক্লাবে এই ক্ষেত্ৰত এটা এনেকুৱা ধৰণৰ পদক্ষেপ লৈ থাকিব আনহাতে কেক কাটি বিশেষ মুহূৰ্তটো মধুৰতম কৰি তুলিলে GTCৰ পুৰণি সতীৰ্থ তথা শুভাকাংক্ষীসকলে BCCI তথা ICC লৈ যোৱাৰ ক্ষেত্ৰত গুৱাহাটী টাউন ক্লাবৰ অৱদান ৰোমন্থন কৰিলে দেৱজিৎ শইকীয়াই So that is the history how we connected with Guwahati Town Club, and this club has given me the opportunity to become a sports administrator. I'm really grateful to Guwahati Town Club. ইয়া গুৱাহাটী টাউন ক্লাবৰ বাবে গৌৰৱৰ ক্ষণ বুলি উল্লেখ কৰে GTCৰ উপসভাপতি তথা প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ সমৰজিৎ নেওগে ক্ৰিয়া প্ৰশাসক হিচাপে দেৱজিৎ শইকীয়াই কৰা সমৰ্পণ আৰু কঠোৰ পৰিশ্ৰমৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি মন্তব্য কৰে পুৰণি সতীৰ্থগৰাকীয়ে আজি টাউন ক্লাবৰ সেক্ৰেটাৰী গৈ BCCI সেক্ৰেটাৰী হৈছে আমাৰ কাৰণে বৰ গৌৰৱৰ দিন এণ্ড এনেকুৱা এটা দিনত হৈছে এনেকুৱা এটা পজিশ্যন পাইছে যে আমাৰ ক্লাবটোৰ কাৰণে বহুত ইট ইজ এ গ্ৰেট অনাৰ ডেট তেওঁ সি আৰু মই আমি একেলগে খেলা তেওঁ আৰু মই একেলগে খেলা একে সময়তে উই হেভ ষ্ট্ৰাগল টু কিপ দিছ ক্লাব এফ্ল'ট এট ওৱান টাইম তাৰপিছৰ পৰা আমি কৰি পেলাই ডেট ইমান ওপৰলৈ যাব পাৰে গৈ BCCI আৰু ICC পাব পাৰে ইণ্টাৰনেশ্যনেল লেভেলছত উইচ ইজ ভেৰি ভেৰি গুড ইট ইজ অনলি বিকজ অফ হিজ ডেডিকেশ্যন এণ্ড হাৰ্ড ৱৰ্ক ডেট হি হেজ ৰিচ দেৰ আৰু ক্লাবৰ গৌৰৱৰ কথা দিছ ইজ অল আই উড লাইক টু চে এই সম্বৰ্ধনা কাৰ্যসূচীৰ পাছতে গুৱাহাটী ছিক্সেছ এৱাৰ্ড অনুষ্ঠান ৰূপায়ণ কৰে গুৱাহাটী টাউন ক্লাবে গুৱাহাটী ছিক্সেছ টুৰ্ণামেণ্টৰ বিভিন্ন শিতানত বঁটাসমূহ প্ৰদান কৰা হয় এই টুৰ্ণামেণ্টৰ ফলাফলসমূহ হ'ল কাপ উইনাৰ ছুপাৰ ষ্ট্ৰাইকাৰ প্লেট উইনাৰ নিউ ষ্টাৰ বল উইনাৰ আইকন স্পৰ্টছ একাডেমি আজি টুৰ্ণামেণ্টৰ যোনটো আছিলে আমাৰ গুৱাহাটী টাউন ক্লাব ছিক্সেছৰ আমাৰ এটা টুৰ্ণামেণ্ট হয় এনুৱেলি টুৰ্ণামেণ্ট হয় এই টুৰ্ণামেণ্টটো ভেৰি ছাকচেছফুল ইটছ আ ফান গেম অলছ' এট দ্য ছেইম টাইম চবেই আহি খেলে প্ৰফেচনেল লেভেলছতে খেলে অলমষ্ট এণ্ড গোটেই টিমবিলাকে চাগে খুব আনন্দিত হৈছে খেলি আজি ভাল পাইছে উইকেটছ ভাল আমাৰ ইয়াতে দিছ ইজ হ'ল ইট ৱাজ ডেভেলপ এগেইন লন হেজ গট মানে serious contribution to it. He was the one who initiated it, a Guwahati Success to tournament to start kori. Asian levels of hoi take, different levels of hoi take. Guwahati Success to was preconceived by him in that sense. So this was the difference. অন্ধ্ৰা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ
কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।